মোৰ কাৰণে মানে কোৱালিটি অভাৰ কোৱান্টিটি মই যেতিয়া সময় পাওঁ তেতিয়াই পঢ়োঁ আৰু যেতিয়া মই পঢ়িবলৈ বহোঁ তেতিয়া মই একো বাহিৰা চিন্তা নকৰোঁ মানে মোক পঢ়িব লাগে এক্সাম ক্লিয়াৰ কৰিব লাগে আৰু এক্সাম দি মোৰ এনেকুৱা হৈ গৈছিল মইতো ধৰি লওক প্ৰিলিমছ পাছ কৰিছোঁ মেইনছ পাছ কৰিছোঁ কিয় হোৱা নাই মোৰ নিজৰ বাবে হোৱা নাই মই আৰু কষ্ট কৰিব লাগিব মই সেইটো চিন্তা কৰোঁ সদায় কি নিজক ইম্প্ৰুভ কৰক মানে মেইনছৰ যিটো যাত্ৰা 3 দিনীয়া এটা কাৰ্যসূচী ঠিক আছে বেক টু বেক এক্সাম লিখিব লাগে আৰু যোৱা বছৰলৈকে জুলাইত পৰীক্ষা হৈ আছিলে কৃষ্ট গৰম থাকে ঠিক আছে গতিকে এনেকুৱা সময়ছোৱাত আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল আপুনি সেই পৰিস্থিতিটোৰ কাৰণে নিজক কেনেকৈ প্ৰস্তুত কৰিছিলে মেইনছৰ সময়টো আটাইতকৈ মানে ক্ৰুচিয়েল হয় আৰু তাতে আটাইতকৈ বেছি কষ্ট পাওঁ মানে আমি যোৱাবাৰ যেতিয়া আমি মেইনছ লিখিছিলোঁ অত্যন্ত গৰম আছিলে গোটেই 3 দিন আৰু বেক টু বেক এক্সাম ৰাতিপুৱা গধূলি গোটেই 3 দিন কণ্টিনিউৱাছ ৰাতি ভালকৈ টোপনিও নাহে গৰম ভালকৈ পঢ়িবলৈও মানে মন নাযায় ৰিভিজনো থাকে আৰু মেইনছৰ সময়ত এনেকুৱা লাগে আপুনি গোটেই জগত পঢ়িছে কিন্তু তথাপিও মানে এক্সামৰ আগমুহূৰ্তত একো পঢ়া নাই মই নোৱাৰিম এনেকুৱা চেল্ফ ডাউট বহুত আহে মানে